হেল্ল' মাই লাভলি ষ্টুডেণ্ট, কি খবৰ? লেকচাৰবিলাক কেনেকুৱা পাই আছা? ৱেব অপটিক্সৰ লেকচাৰ চলি আছে। আচ্ছা, লেকচাৰবিলাক ভাল লাগে, বেয়া লাগে, কিবা না কিবা এটা কমেণ্ট কৰিবই পাৰা। কমেণ্ট বক্স যিহেতু খালী আছে, তাতে পইচা নালাগে। তো অপিনিয়নবিলাক দিব পাৰা যে ছাৰ ভাল হৈ আছে বা বেয়া হৈ আছে। বেয়া হ'লেও ক'ব পাৰা, কথা নাই, খং নকৰোঁ। বেয়া হ'লে সেইখিনি আৰু কাৰেক্ট কৰিব লাগে। আৰু ভিডিঅ'বিলাক কি হয় জানানে, কিছুমান দিনত ভিডিঅ' বনাই নিজে ছেটিছফাইড নহয় যে এই ভিডিঅ'টো আৰু অলপ ইয়াতকৈ ভালকৈ বনাব পৰা গ'লে হয়। বাট যিহেতু ৰেকৰ্ডিং হৈ যায়, আৰু এটা ভিডিঅ' ৰেকৰ্ড কৰিবলৈ হ'লে লম্বা প্ৰচেছ, মানে গোটেইখিনি ছেটআপ মিলাব লাগে, কেমেৰা এংগল মিলাব লাগে, মানে নিজে প্ৰিপেয়াৰ হ'ব লাগে। হ'লে 50জন বা 70জন ষ্টুডেণ্ট থাকিব বা 40জন ষ্টুডেণ্ট থাকিব, তাৰে মাজতে কিবা এটা 19-20 হ'লে কথা নাই। কিন্তু যেতিয়া ইউটিউবৰ কথা আহিব, এটা বস্তু যদি গ'ল আৰু তাৰমানে, তো যিয়ে নহওক, আৰু সেইটোও কথা নহয় একচুৱেলি, মানে ইউটিউবৰ যিটো ৰেঞ্জ সেইটো বেছি, অনলাইনৰ ৰেঞ্জটো বেছি। তো কিবা এটা ভুলকৈ শিকালে কি হয়, এই বস্তুটো বেছি মানুহলৈ মানে ভুল ইনফৰমেশ্যন এটা যাব। তো এইটো মানে ঠিক নহয়। তো আমি ভিডিঅ' বনাবলৈ হ'লে মানে কি কৰিব লাগে, আমি অফলাইন ক্লাছতকৈ আৰু বেছি প্ৰিপেয়াৰ হৈ আহিব লাগে। বুজি পাইছা নহয়? তো যিয়ে নহওক, তথাপি তোমালোকে কমেণ্ট কৰিবা আৰু ছাজেশ্যনবিলাক তোমালোকৰ দিবা। আৰু এটাই ৰিকুৱেষ্ট, সেইটো হ'ল যে মানে ভিডিঅ'বিলাক যেতিয়া তোমালোকে চোৱা, এটলিষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইবাৰ সংখ্যা বাঢ়িব, মটিভেশ্যন এটা আহিব। তো যিয়ে নহওক, তোমালোকে হেডিং চাই চাগে গমেই পাইছা। আজি আমি যিটো টপিকৰ কথা পাতিম সেইটো হৈছে লজ অফ ৰিফ্ৰেকশ্যন ইউজিং ৱেভ থিয়ৰী। হৈছে? চাবা এতিয়া লজ অফ ৰিফ্ৰেকশ্যন কি আছিলে? আমি ৰে অপটিক্সত কি পঢ়িছোঁ? ৰে অপটিক্সত আমি পঢ়িছোঁ যে এইটো এটা লাইন, এইটো নৰ্মেল অবিলম্ব, আৰু এটা ৰশ্মি যেতিয়া ইয়াতে পৰিছে আই আপতন কোণত, ইয়াতে এনেকুৱা হৈছিলে। আৰু এইটো যদি μ1 হয়, এইটো μ2 হয়, য'ত μ2ৰ ভেলু μ1তকৈ বেছি। এইটো যদি বেছি ডেঞ্চাৰ হয়, মানে হেৰি আহিছিলে, মানে এইটো মাধ্যমৰ পৰা এইটো মাধ্যম আহোঁতে অবিলম্বৰ কাষ চাপিছে। তো ইয়াতে যিটো লজ অফ ৰিফ্লেকশ্যন, এইটো আমি স্নেলছ ল বুলি যিটো কওঁ, স্নেলছ ল কি আছিলে, যে এই দুটাৰ মাল্টিপ্লিকেশ্যন আৰু এই দুটাৰ মাল্টিপ্লিকেশ্যন সমান। তোমালোকে স্নেলছ লটো এনেকৈ মনত ৰাখিবা, ওপৰৰ দুটাৰ পূৰণফল তলৰ দুটাৰ পূৰণফলৰ সমান। কেতিয়াও এনেকৈ মনত নাৰাখিবা চাইন আই বাই চাইন আৰ ইজিকেল টু μ2 বাই μ1 বা μ1 টু লাপলা লাপলা, এইবিলাক মনত নাৰাখিবা। এই হিচাপত বনাবা, ওপৰৰ দুটাৰ পূৰণফল ইকুৱেল টু তলৰ দুটাৰ পূৰণফল। কেনেকুৱা চাইবা, এইটো হ'ল এনেকুৱা μ1 চাইন আই ইজ ইকুৱেল টু এই দুটা, এইটো পূৰণ হৈ গ'ল। আইৰ লগত মই খালি চাইন লগাইছোঁ, বাকী পূৰণ কৰি দিছোঁ, ইজ ইকুৱেল টু μ2 চাইন। ইয়াৰ পৰা আমি পাম চাইন আই বাই চাইন আৰ ইজ ইকুৱেল টু μ2 বাই μ, ইমপ্লাইজ চাইন আই বাই চাইন আৰ, এইটোক আমি এনেকৈ লিখোঁ μ2 1। তাৰমানে মিউ ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ মিডিয়ামটো উইথ ৰেচপেক্ট টু 1। 2 নম্বৰ মিডিয়ামৰ প্ৰতিসৰণাংক 1 নম্বৰ মিডিয়াম সাপেক্ষে। আচ্ছা, আৰু এটা কথা, ৰিফ্ৰেক্টিভ ইণ্ডেক্স প্ৰতিসৰণাংক কি বুজায়? মাধ্যমৰ ঘনত্ব বুজায়। এইটো ইম্পৰ্টেণ্ট দেই, মাধ্যমৰ ঘনত্ব বুজায়। প্ৰতিসৰণাংক মাধ্যমৰ ঘনত্ব বুজায়। বুজি পাইছা নহয়? তাৰমানে μ2 এই মাধ্যমৰ ঘনত্ব, μ1 এই মাধ্যমৰ ঘনত্ব। তো এইটো যদি ঘন মাধ্যম হয় μ1 বেছি, এইটো যদি পাতল মাধ্যম হয় এইটো মাধ্যম যদি ঘন বেছি হয় μ2 বেছি, এইটো যদি পাতল হয় μ2 কম। আচ্ছা, এইটো তো আমি
প্ৰমাণ কৰিব লাগে এই বস্তুটো প্ৰথমত প্ৰতিহৰণৰ দুটা নিয়ম আছিল তাৰ এটা হ'ল এইটো sin a by sin r is equal to mu2 by mu1 বা mu2 1 হ'ল আমি এনেকৈ পঢ়িছিলোঁ নহয় যে sin a by sin r এটা ধ্ৰুৱক হয় এটা ধ্ৰুৱক আৰু সেই ধ্ৰুৱকটো মাধ্যমটোৰ প্ৰতিহৰণাংক বুলি কোৱা হয় কোনটো মাধ্যমৰ যিটো মাধ্যম ঘন সেইটো প্ৰতিহৰণাংক বুলি কোৱা এইটো আচ্ছা সেকেন্ড কি আছিলে সেকেন্ড আছিলে আপতিত ৰশ্মি কমা প্ৰতিহৰিত ৰশ্মি আৰু অবিলম্ব একে সমতলত থাকে একে সমতলত থাকে তো আমি আজি কি কৰিম আজি আমি এই দুটা প্ৰমাণ কৰিম এটাও প্ৰমাণ কৰিম এটাও প্ৰমাণ কৰিম হৈছে তো আহো আমি এতিয়া প্ৰমাণ কৰাৰ কাৰণে select কৰিলো মই কপি আৰু নেক্সটত আহি কৰি দিলো পেষ্ট ভেৰি গুড মই এতিয়া ভালেখিনি এক্সপাৰ্ট হৈ গৈছো তো আমি তাৰ কাৰণে কি কৰো আমি কি প্ৰমাণ কৰিম আমি প্ৰমাণ কৰিম এইটো যে sin আমি প্ৰমাণ কৰিম sin I by sin R is equal to mu2 by mu1 নাইবা mu2 এটা আমি প্রমাণ করি প্রথমত তো তার কারণে মই কি করি এটা মাধ্যম ধরি ললো একটু মাধ্যম ভালকে চাবা দেই একটু মাধ্যম তো এটু হল মাধ্যম mu1 এটু হল মাধ্যম mu2 যত যত mu2 greater than mu1 হল আচ্ছা মই এখানে মুছে দেব আচ্ছা এই মাধ্যমত প্রথমে এটা তরঙ্গ মুখ মই ললো এনেকুৱা এটা হল তরঙ্গ মুখ হল তরঙ্গ মুখৰ নাম এ বি হল এটো হল রশ্মি তরঙ্গ মুখ এ বি আচ্ছা ভালকে চাবা মই ধৰি ললো এট টাইম টি ইকুয়াল টু 0 এই ঘটনাটো ঘটিল অর্থাৎ এটো যেটো মানে এটো এটা মাধ্যম এটো এটা মাধ্যম এটো এটা মাধ্যম আচ্ছা এটো মই নাম দিও এম এম ড্যাশ আগৰ নিচিনা এম এম ড্যাশ কি এম এম ড্যাশ হৈছে মাধ্যম দুটাৰ মানে সীমাৰেখা এটো সীমাৰেখা এনেকুৱা ধৰিলো এটা এটো ধৰিলো এটো পানী এটো পানী আজ ব্লু হয় পানী এটো পানী আৰু ওপৰত আছে এয়াৰ তো পোহৰ এনেকে পৰিছে তাৰ তো পানী লেয়াৰ কেনেকুৱা আছে এনেকুৱা আছে বুজি পাইছা নহয় আচ্ছা চাবা এতিয়া টি ইকুয়াল টু 0 সময়ত তৰংগমুখ দেখাত এনেকুৱা এতিয়া মই যদি কওঁ যে টি সময় পিছত এই তৰংগমুখ ক'ত যাব এ বি তৰংগমুখটো ক'ত যাব টি সময় পিছত আচ্ছা টি সময় পিছত বি তৰংগৰ যাই পাব ইয়াতে এটু মই এনেকে আকো বি তৰংগমুখ যাই পাব ইয়াতে মই নাম দিলো সি হল আচ্ছা এ তৰংগমুখ ইমান দূৰ যাই পাবনে প্ৰথম কথা ইমান দূৰ যাই পাব চোৱা এটু হল পাতল মাধ্যম এটু হল ঘন মাধ্যম ইয়াতে যিমান স্পিডত আহিব তৰংগ আচ্ছা আৰু এটা কথা ইয়াতে লিখি লওঁ এই বিন্দুৰ যেটো ভেলোসিটি হেতু হল v1 এই বিন্দুৰ যেটো ভেলোসিটি হেতু হল
v2 হল। এইটো পাতল মাধ্যম তো মানে বেছি স্পীডত আহিব, এইটো ঘন মাধ্যম তো কম স্পীডত আহিব। ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ, কিমান টাইমত আহিছে, যদি টি টাইমত আহে তেতিয়াহ'লে ইয়াৰ পৰা ডিষ্টেঞ্চ হ'ব, এইখিনিৰ ভেলু হ'ব v1 টি। আচ্ছা, বি বিন্দুৰ গৌণ তৰংগৰ উচ্চ টি সময়ত চি বিন্দু পাইছে, এইখিনি সময়ত এ বিন্দুৰ যিটো সেইটো ক'ত যায় পাব, সেইটো ইমানখিনি দূৰ যায় পালে। প্ৰথম কথা ইমানখিনি যায় পালে, আৰু এইখিনি ডিষ্টেঞ্চ হ'ব v2 টি। চোৱা, বি বিন্দু টি সময়ত বহুত বেছি দূৰ আহিছে আৰু এ বিন্দু কম দূৰ আহিছে। কিয় কম দূৰ আহিছে, কাৰণ তৰংগৰ যে আহাৰ যিটো স্পীড সেইটো এই মাধ্যমত বেছি, এই মাধ্যমত কম। তো আফটাৰ টাইম টি এ বিন্দু পাইছে ডি আৰু বি বিন্দু পাইছে চি হল। এতিয়া মই এই বিন্দু দুটাত স্পৰ্শক টানিম, কমন স্পৰ্শক এইটো। তো এইটো হল মোৰ, এইটো কি, এইটো হল মোৰ প্ৰতিহৰিত তৰংগমুখ। এ বি আছিল কি, এ বি আছিল আপাতিত তৰংগমুখ, মই নিলিখো লেতেৰা দেখি, এইটো হল আপাতিত তৰংগমুখ এ বি, চি ডি হল প্ৰতিহৰিত তৰংগমুখ। আপাতিত তৰংগমুখে মানে পৃষ্ঠৰ লগত যিটো কোণ কৰে সেইটো হল আই, প্ৰতিহৰিত তৰংগমুখে যিটো পৃষ্ঠৰ লগত কোণ কৰিব সেইটো হল আৰ। এইটো যদি প্ৰতিহৰিত তৰংগমুখ হয় তেতিয়াহ'লে ৰশ্মি কোনফালে হ'ব, ৰশ্মি ইয়াৰ পৰা লম্ব টানা, এইটো হল ৰশ্মি। এতিয়া চোৱা, এনেকেই গৈ আছিল, অলপ এনেকেই বেকা হৈছে হল। আমি এই কথাটো লিখিলো, লেট ধৰা হল μ1 আৰু μ2 ঘনত্বৰ মাধ্যম দুটাত তৰংগৰ বেগ ক্ৰমে v1 আৰু v2, এইখিনি আমি লিখি ললো হৈছে। ধৰা হল t = 0 সময়ত, 0 সময়ত এ বি আপাতিত তৰংগমুখৰ এ বিন্দু দ্বিতীয় মাধ্যমত আপাতিত হৈছে। আপাতিত হৈছে হল। আচ্ছা চাবা, টি সময় পিছত বি বিন্দুৰ গৌণ তৰংগই চি বিন্দু পাইছে, লগতে এ বিন্দুৰ গৌণ তৰংগই ডি বিন্দু পাইছে। আচ্ছা, এই কথাখিনি আমি লিখিলো হল।
চিত্ৰৰ পৰা আমি নহয় চিত্ৰৰ পৰা পাওঁ কি পাওঁ চাবা অবভিয়াছলি বি চিৰ ভেলু হ'ব V1T আৰু AD হ'ব V2T এই কথাখিনি আমি লিখিলোঁ হৈছে চাবা হৈছে উঠাবা হৈছে চিত্ৰৰ পৰা পাওঁ আমি চিত্ৰৰ পৰা sin I ওলাব চেষ্টা কৰোঁ sin I এই এংগুল হিচাপত লম্ব কোণে মোৰ মতে লম্ব হ'ল BC কৰ্ণ কোণে AC কৰ্ণ হ'ল AC হল আচ্ছা চাবা ইকুৱেশ্যন নম্বৰ 1 again sin R কিমান এটো কোণ হিচাপত এটো হল লম্ব এটো হল কৰ্ণ তো লম্ব হ'ব AD কর্ণ হবো AC ইকুয়েশন নাম্বার 2 এটাকে 1 divided by 2 implies sin I by sin R is equal to উপরত হল BC by AC তলত হল AD by AC AC cancel তো আমি পালো sin A by sin R is equal to BC by AD আচ্ছা ভালকে চাবা implies BC মানে আমি পালো V1T AD মানে পালো আমি V2T তো T cancel থাকিল V1 by V2 implies sin I by sin R এটু আমি পালো এটা সব V1 by V2 আমি ৰে অপটিক্সত এটা বস্তু পঢ়িছিলো যে ইয়াৰ এই দুটাৰ মাজত এটা সম্পৰ্ক আছে হেতু সম্পৰ্কটো হল কি যে mu1 is equal to c by v1 এটুৰ পৰা mu2 is equal to c by v2 তো আমি এই mu1 by এই mu2 যদি আমি কৰো ইয়াৰ পৰা বা mu2 by mu1 যদি আমি কৰো সাপোজ এটু তুমি এনেকৈ গলে নহয় mu1 by mu2 এটু করলে কি হবে c by v1 c by v2 তো c cancel হয়ে যাব তোমার v2 by v1 তো এটু উল্টাই দিয়া mu2 by mu1 মানে হল v1 by v2 এটা সচল v1 by v2 জায়গাত মই mu2 by mu1 লিখিব পাৰো mu2 by mu1 এই কথাখিনি একটু সাইডত কৰিবা হল তো ইয়াৰ পৰা আমি এটুক তো আমি এনেকেও লিখিব পাৰিম mu2
1 নাইবা ইয়াক এই দুটা মিলি তুমি এনেকৈও লিখিব পাৰিবা μ1 sin I is equal to μ2 sin R. আছে this is the formula. তো এটা আমার কি হয়ে গেল ইয়ার পরা প্রমাণ হয়ে গেল হয়েছে সবা না ইয়ার পরা তুমি ডাইরেক্ট লিখিব পারা এটার পরা তুমি ডাইরেক্ট লিখিব পারা ডাইরেক্ট কি লিখিব পারিবা sin I by sin R is equal to μ2 1 এটো একই কথা এইবিলাক হয়ছে তো এটো হল আমার প্রমাণ হয়ে গেল উঠাই লবা নেক্সট বুঝিবলগীয়া কথা এটো নেক্সট তো আমি নাম্বার 1 যেটো আছিল সেটো আমি প্রমাণ করিলো যে sin I by sin R is equal to μ2 এটা আমি প্রমাণ করিলো 2 নম্বৰ যেটো আছে সেটো কি আছিল এটা ভালকে চোৱা আপাতিত তৰঙ্গমুখ কোনটো এটো কেনেকে আছে এটো আছে এনেকে বোর্ডখনৰ এটো বোর্ড তো আপাতিত তরঙ্গমুখ এনেকুৱা বোর্ডখনৰ লম্ব দিশত হল আচ্ছা प्रतिहरित तरंगमुख কেনেকুৱা বোর্ডৰ লম্ব এনেকুৱা না এই যেটো পানীৰ যেটো লেয়াৰ এটো লেয়াৰ এই লেয়াৰটো কেনেকুৱা আছে এটো না পানী এনেকুৱা আছিল নহয় পানী তাৰ এনেকে থাকিব নোৱাৰে এনেকুৱা তো আপাতিত তরঙ্গমুখ प्रतिहरित তরঙ্গমুখ আৰু হৈছে মানে দুই মাধ্যমৰ সংযোগস্থল এই গোটেইকেইটাই বোর্ডখনৰ লম্ব দিশত আছে এই কথাখিনি আমি লিখি লওঁ ইয়াত আপাতিত তরঙ্গমুখ যাক আমি এবি বুলি কৈছো এটো কার পারপেন্ডিকুলার টু বোর্ড হল নেক্সট प्रतिहरित তরঙ্গমুখ যাক আমি নাম দিছো সিডি কার পারপেন্ডিকুলার বোর্ডের পারপেন্ডিকুলার আছে মাধ্যমৰ সীমা মানে এটো এম ড্যাশ মাধ্যমৰ সীমা এম ড্যাশ কার পারপেন্ডিকুলার টু বোর্ড তার মানে এ বি সি ডি আৰু এম ড্যাশ এ বি সি ডি আৰু এম ড্যাশ একেখন সমতলত আছে অর্থাৎ এ বি সি ডি আৰু এম ড্যাশ একেখন সমতলত আছে আচ্ছা এটা ভালকে চাবা এটো যদি এনেকুৱা হয় আপাতিত ৰশ্মি কোনটো এটো আপাতিত ৰশ্মি এটো লম্ব এটো চোৱা তেতিয়া হলে এই কলমটো বোর্ডত আছে আচ্ছা এটো प्रतिहरित ৰশ্মি এটো লেয়ার লম্ব কলমটো তেতিয়া ক'ত থাকিব বোর্ডত থাকিব এটো মোৰ হাতখন এনেকুৱা এটো পৃষ্ঠ এটো লম্ব তেতিয়া এটো ক'ত থাকিব কলমটো বোর্ডত থাকিব তাৰ মানে এওঁলোক তিনিওজন এ বি সি ডি আৰু এম ড্যাশ যেহেতু এই তিনিওজন একেখন সমতলত আছে তো এওঁলোকৰ
অভিলম্ববিলাক একে সমতলত থাকিব। আমি এই কথাটো লিখিম আছে। গতিকে এইবিলাকত অভিলম্ববোৰ কোনে কোনে ইয়াৰ অভিলম্ব? এ বিৰ অভিলম্ব কোনটো? এইটোক আমি কি ক'ম? আপাতিত ৰশ্মি। অভিলম্ববোৰ ক্ৰমে আপাতিত ৰশ্মি কমা CD, এইটো প্ৰতিহৰিত তৰংগমুখ, তো এইটো হ'ব প্ৰতিহৰিত ৰশ্মি। আপাতিত ৰশ্মি কমা প্ৰতিহৰিত ৰশ্মি আৰু সিহঁতৰ অভিলম্ব একে সমতলত থাকে। আছে, থাকিব, যি লিখা আৰু হ'ল। তো আজি বেছি ডাঙৰ টপিক নহয়, সৰু টপিক, আৰু পৰীক্ষাত তোমালোকে এইখিনি লিখিলেই হ'ব। ইয়াতকৈ বেছি লিখাৰ দৰকাৰ নাই। তোমাৰ মেক্সিমাম 2 মাৰ্ক আহে। 3 যদি আহে তেতিয়াহ'লে ইয়াৰ লগত মেনো লগাই দিব, হয়তো এইখিনি দি দিব। এই যেটো 2 নম্বৰ, এইটো দি দিব পাৰে প্ৰমাণ, যদি 3 দিয়ে। আদাৰৱাইজ সেইটো 2 নম্বৰে দিব। তো চিত্ৰটো ভালকৈ আঁকিবা, আৰু চিত্ৰটো ভালকৈ আঁকি লিখি দিলে এইখিনি 2 মাৰ্ক আৰামত পাই যাব। আজি এইখিনি, আৰু ইয়াৰ পিছত আমাৰ লাহে লাহে আমি ক্ৰিটিকেল টপিকলৈ গুচি যাম। ইয়াৰ পিছত আমি ইণ্টাৰফেৰেঞ্চৰ বিষয়ে পঢ়িম। ইণ্টাৰফেৰেঞ্চৰ পিছত আমি YDSC পঢ়িম, যেটো মানে এই চেপ্টাৰটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক। YDSC য়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট। তো আজিৰ কাৰণে এইখিনি, আৰু তোমালোকে কি ক'ম, চোৱা, এনজয় কৰা, বুজি নাপালে কমেণ্ট কৰা। গুড নাইট।